অসমত লেংমৰাৰ মাষ্টৰজনৰ নাম হিমন্ত বিশ্ব শৰ্মা নহয় জানো? অসমত যদি হেল্ল' এভৰিৱান, ৰাইজসকল আপোনালোক কেনে আছে? ভালে আছেনে ৰাইজসকল? আৰু যিহেতু মই আপোনালোকক যি এখন ভিডিঅ' দেখুৱালোঁ, এই সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকক দেখুৱাম মোৰ ওচৰত আছে। যিহেতু ৰাইজসকল আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আটাইতকৈ বিস্ফোৰক আৰু ভয়ংকৰ মন্তব্য আগবঢ়োৱা ব্যক্তিজনেই হৈছে অখিল গগৈ। আৰু অখিল গগৈ এনেকুৱা বহুতো আগতেও আপোনালোকে নিশ্চয় গম পাইছে, আগতেও বহুত এনেকুৱা ভয়ংকৰ হওক বা বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ওপৰত, হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, হিমন্ত বিশ্ব শৰ্মাৰ অন্য ধৰণৰ এইবিলাকৰ ওপৰত অখিল গগৈয়ে যিহেতু মাত মাতি থাকে। চ' ৰাইজসকল আজিও সেই ঠিক তেনেকুৱা এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ, যিটো ভিডিঅ' মই অলৰেডি আপোনালোকক দেখুৱালোঁ, আপোনালোকৰ মাজলৈ মই আগবঢ়াম। যিহেতু ৰাইজসকল যিখিনি সময় তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল, 15 বছৰ কাল যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ আছিল কংগ্ৰেছত, সেইখিনি সময়ত কংগ্ৰেছৰ সোঁহাত বাওঁহাত হিচাপে আছিল হিমন্ত বিশ্ব শৰ্মা। সেই হিমন্ত বিশ্ব শৰ্মাই সেইখন চৰকাৰক লেং মাৰি পিনি আহিলে বিজেপিলে, আৰু বিজেপিলে যেতিয়া মুখ্যমন্ত্ৰী হ'ল, আৰু সেই মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। আৰু সৰ্বানন্দ সোণোৱালকো লেং মাৰি সেই গাদীখনক, সৰ্বানন্দ সোণোৱালক গাদীখনৰ পৰা উঠুৱাই নিজেই সেই গাদীখনত বহিলে। সেই ব্যক্তিজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। তাৰ উপৰিও এনেকুৱা কিছুমান ভয়ংকৰ আৰু বহুতো ভয়ংকৰ এনেকুৱা কিছুমান বিস্ফোৰক মন্তব্য দিছে। তেন্তে আহক ৰাইজসকল আমি পলম নকৰোঁ, সেই ভিডিঅ'টো মাজলৈ যাওঁ, যিটো ভিডিঅ'ত অখিল গগৈয়ে ভয়ংকৰ অভিযোগ আনিছে। মই আপোনালোকক ভিডিঅ'টো লগাই দিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো চালে সম্পূৰ্ণ বুজি পাব। অসমত লেংমৰাৰ মাষ্টৰজনৰ নাম হিমন্ত বিশ্ব শৰ্মা নহয় জানো? অসমত যদি লেং কোনোবাই মাৰিছে, লেংমৰাৰ যদি কোনোবা চৰ্দাৰ আছে, তেতিয়াহ'লে সেই মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা নহয় জানো? তেখেতৰ গুৰু তৰুণ গগৈ ডাঙৰীয়াক লেং মাৰিছে কোনে? তেখেতৰ সতীৰ্থ সৰ্বানন্দ সোণোৱালক লেং মাৰি গাদীৰ পৰা বগৰাই সেইখন গাদী দখল কৰিলে কোনে? আপোনালোকে সকলোৱে জানে। আৰু শুনামতে যে প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ লগতো তেখেতৰ যথেষ্ট ভাল সম্পৰ্ক আছিলে, আৰু প্ৰফুল্ল মহন্ত ডাঙৰীয়াক তেওঁলোকৰ মিটিঙত যিবিলাক তামোল পাণ চাধা চিগাৰেট যিবিলাক আনি দিব লাগে, সেইবিলাকো মই শুনিছিলোঁ যে তেওঁ আনি দিয়ে। তেনেকুৱা ধৰণৰ হেৰি আছিলে। প্ৰফুল্ল মহন্ত ডাঙৰীয়াকো লেং মাৰিলে হিমন্ত বিশ্ব শৰ্মাই নহয় জানো? তো আচলতে এই যে লেংমৰা যিটো কালচাৰ, সেই লেংমৰা শব্দটো বা তাৰ কালচাৰটো যিটো সংস্কৃতি বা দুষ্কৃতি, সেই দুষ্কৃতিটোৰ মানুহজনেই হ'ল অসমত আচলতে হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে লেং মাষ্টৰ বা লেংমৰাৰ চৰ্দাৰজনৰ নাম হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে অসমৰ মানুহে সকলোৱে বুজি পায় নহয় জানো? যিহেতু তেওঁ নিজে লেং মাৰে, গতিকে আনকো তেওঁ ভাবিছে যে আনেও লেং মাৰে নেকি। এতিয়া আমাৰ কথাটো হ'ল, আমি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক জিকাবৰ কাৰণে লাগি আছোঁ, আমি ৰাইজৰ দলে। সকলোৱে জানে যে কেনেকৈ লুৰিণজ্যোতি গগৈক সুধিলেই হৈ গ'ল ন, গৌৰৱ গগৈক সুধিলেই হৈ গ'ল ন, যে কোন দলে আটাইতকৈ বেছিকৈ তেওঁলোকক সহায় কৰিবৰ কাৰণে কাম কাজ কৰি আছে। সেই কথাটো সুধিলে হৈ গ'ল নহয়। লেংমৰা এই অভিধানটো, এই বস্তুটো আমাৰ সংবিধানত নাই, এইটো আছে তেওঁলোকৰ অভিধানত। গতিকে লেংমৰে হিমন্ত বিশ্ব শৰ্মাই, লেংমৰা কামটো হ'ল হিমন্ত বিশ্ব শৰ্মাই, আৰু লেংমাৰে হিমন্ত বিশ্ব শৰ্মাই অকল সৰ্বানন্দ সোণোৱালক নহয়, তৰুণ গগৈক নহয়, অকল প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াক নহয়, লগতে অসমীয়া জাতিটোকো লেং মাৰিছে হিমন্ত বিশ্ব শৰ্মাই। হয়নে নহয় কওক? লেং মাষ্টৰ নহয় জানো আচলতে? লেংমৰাৰ চৰ্দাৰ নহয় জানো হিমন্ত বিশ্ব শৰ্মাই? অসমীয়া জাতিটোকো যদি লেং মাৰিছে, তেতিয়াহ'লে সেইজনে হিমন্ত বিশ্ব শৰ্মা নহয় জানো? কওকচোন, হয়নে নহয়? আপোনালোকে নিজে কওক। মই ভাবোঁ যে এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা ধৰণৰ লেং পেং ভেং এনেকুৱা যিবিলাক শব্দ ওলায়, এইটোৰ পৰাই মুখ্যমন্ত্ৰীজনৰ ৱেইটটো, তেওঁৰ কালচাৰটো, তেওঁৰ সংস্কৃতিটো, তেওঁৰ ৱে অফ লাইফটো বুজিব পৰা যায়। আমি কেনেকুৱা মানুহৰ হাতত আচলতে শাসন দিলোঁ, আমাক কেনেকুৱা মানুহে আচলতে শাসন কৰে, এই কথাটো বুজিব পাৰি। আজি যেতিয়া নিৰ্বাচন হৈছে, এই নিৰ্বাচনৰ সময়ত আচলতে আমি কি প্ৰচাৰ কৰিব লাগিছিলে? আমি প্ৰত্যেকে তৰ্কযুদ্ধ কৰিব লাগিছিলে যে কোনে আমাৰ অসমৰ জাতীয় প্ৰশ্নবিলাক কেনেকৈ মীমাংসা কৰিব, কোনে কোন জাতীয় প্ৰশ্নটো মীমাংসা কৰাৰ আমাৰ সমাধান উত্তৰবিলাক কি, বিজেপিৰ কি, কংগ্ৰেছৰ কি, ৰাইজৰ দলৰ কি, তাৰ ওপৰতহে বিতৰ্ক হ'ব লাগিছিলে জাতীয় প্ৰশ্নৰ মীমাংসাৰ। আজি যিখন আনিছে সেইখনক লৈ আমাৰ কি স্থিতি, সেইটোক লৈ বিতৰ্ক হ'ব লাগে নহয় জানো? যে কিয় ভাল, তেওঁলোকে ভাল বুলি যে কয়, কিয় ভাল বুলি বিজেপিয়ে বুজাওক আমাক, আৰু আমি বুজাম যে কিয় বেয়া, কিয় অসমীয়া জাতি ধ্বংস কৰিব। এইটো হ'ল আমাৰ ষ্টেণ্ড। এইটো বিষয়ক লৈ বিতৰ্ক নাই। আজি অসমত 32 লাখ নিবনুৱা,
এই ৩২ লাখ নিবনুৱা সকলোকে কৰ্মসংস্থাপন দিম বুলি যে ২০১৬ চনত তেওঁলোকে শপত খাইছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই, তেওঁলোক যে ব্যৰ্থ হ'ল। এতিয়া এই ৩২ লাখ নিবনুৱা সমস্যাৰ সমাধান কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব? জাতীয় প্ৰশ্নবিলাক বানপানী আৰু গৰাখহনীয়া, অসমৰ প্ৰত্যেকটো নদী বান্ধৰ সমস্যা, এই জাতীয় প্ৰশ্নবিলাক লুকুৱাবৰ কাৰণে এনেকুৱা ধৰণৰ পাতল তৰল আৰু সংস্কৃতিৰ লগত মানে জড়িত নথকা দুষ্কৃতিমূলক বা কুসংস্কৃতিৰ এনেকুৱা বক্তব্য প্ৰদান কৰি থকাটোৱে অসমৰ মুখ্যমন্ত্ৰীজনৰ আচলতে ৱেইটটো যিটো, তেওঁৰ যিটো ওজন, তেওঁৰ যিটো গাম্ভীৰ্যতা, সেইটো সম্পূৰ্ণৰূপে হানি কৰিছে। আৰু এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা ধৰণৰ বজাৰৰ শব্দবিলাক য'তে ত'তে শুনি থাকিবলৈ পোৱাটো ডেফিনেটলি এটা বেয়া খবৰ। ৰাইজসকল, আজি ভিডিঅ'টো মোৰ এইখিনিয়ে আছিল। মই এইখিনিকে আপোনালোকক ভিডিঅ'টো মানে স্পেচিয়েল ভিডিঅ' হয় মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিয়ে থাকোঁ। তো ঠিক আছে ৰাইজসকল, আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।